চাওক কৰ্মচাৰী বুলি কথাটো নহয়, আমাৰ লগত বিভিন্ন মানুহ জড়িত, কৰ্মী আমাৰ লগত। গতিকে কৰ্মীকেইজনক লৈ আহিছে। এতিয়া মই চাওক, মোৰ যদি এতিয়া বেনাৰ পোষ্টাৰ লগাবলৈ যায়, ডেফিনেটলিতো মই নাযাওঁ, মোৰ কৰ্মী যাব। সেই কৰ্মীকেইটাক মই পঠাইছোঁ কাৰণে যাব। গতিকে সেই কৰ্মীকেইটা নিৰ্দোষী কৰ্মী, তেওঁলোকৰ প্ৰটেকশ্যনত আমি আহিব লাগিব। গতিকে আপোনালোকক আজি বুলিয়ে নহয়, মোৰ প্ৰতিখন থানাত যদি দিছপুৰৰ অন্তৰ্গত দেখে, মাহত প্ৰতিখন থানাত মই মিনিমাম 10 বাৰ যাবলগীয়া হয়। এইকাৰণে যাবলগীয়া হয় যে নিৰ্দোষী মানুহক, আমাৰ মানুহবিলাকক সৰু সৰু কথাত, ক'ৰবাত ফেচবুকত লিখাত পুলিচে আটক কৰে, ক'ৰবাত ছ'চিয়েল মিডিয়াত কিবা লিখাত আটক কৰে। এই কথাবিলাক অন্যায় যিবিলাক চলি আছে, চাৰ্জশ্বিটত সেই অন্যায়বিলাকে লিখা হৈছে, আৰু সেই অন্যায়বিলাক যাতে ৰাইজৰ মাজলৈ নাযায় তাৰ কাৰণে জব্দ কৰা হৈছে। আমাৰ 4জন ল'ৰা আহিছে, নামকেইটা মই এইমাত্ৰ একচুৱেলি ল'ৰাকেইজন গৈ হেৰি কৰা নাই। তেওঁলোকে 4জনক আনিছে। আমাৰ NSY, এজন যুৱ কংগ্ৰেছৰ পাৰ্টীৰ, আৰু পাৰ্টীৰ 2জন, এজন বৰ্মন কিবা পাৰ্টীৰ এজন বৰ্মন, আৰু 2জন মই লগ পোৱা নাই। গতিকে তেওঁলোকক আমি এতিয়া লগ কৰিম। হয়, থানা চাওক, থানাৰটো পুলিচৰ কথা আপুনি কৈ লাভ নাই। অসম পুলিচৰ প্ৰতি আমাৰ ৰেচপেক্ট আছে, ন' ডাউট। কিন্তু অসম পুলিচ যে অসহায়, অসম পুলিচৰ দক্ষতাক ভুলণ্ঠিত কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰাইভেট কোম্পানীৰ নিচিনাকৈ চলাইছে। গতিকে অসম পুলিচৰ কথানো মই কি ক'ম, তেওঁলোকে অসহায়, তেওঁলোকে এইটো তেওঁলোকৰ হাতত নাই একচুৱেলি। কাৰণ তেওঁলোকৰ ফোনটো ৰাতিপুৱাই পিজুচ কোনোবাই কৈ দিয়ে যে চাবি দেই, ট্ৰান্সফাৰ হৈ যাব, আপোনালোকে সেই কামটো চলি থাকে। গতিকে সেইটো কোনেও আৰু দিছপুৰ এৰি পেলাই ক'ত আৰু তেওঁলোকে ক'ৰবাত যাবলৈ মন কৰিব। গতিকে তেওঁলোকৰ একটু অসহায়। নাই, এতিয়া এৰেষ্ট কৰিছে তেওঁলোকক। আমি এতিয়া আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক ৰিলিজ কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আৰু আমিও অসম পুলিচক কৈছোঁ যে আৰু 30 দিনৰ পিছত চৰকাৰ বদলি হ'ব। গতিকে আপোনালোকেও এটা বেলেঞ্চত কাম কৰিলে ভাল। কাৰণ আমি অসম পুলিচৰ লগত আমাৰ কোনো ধৰণৰ তেনেকুৱা আমাৰ ক্ষোভ নাই। কিন্তু আপোনালোকেও খাকী পোছাকৰ যিটো মৰ্যাদা ৰাখি আপোনালোকে কলমৰ কালিটো ভালকৈ লিখক। আপোনালোকে যদি কাৰোবাৰ কথাত উঠা বহা কৰে, তেতিয়াহ'লে কাইলৈ আমাৰ চৰকাৰ আহিলেও দেখোন নাম চাই ট্ৰান্সফাৰ কৰিব লাগিব। গতিকে এইটো কাম আমাৰ কাম নকৰে। গতিকে অসম পুলিচক কৈছোঁ, আপোনালোকেও অন্ততঃ আপোনালোকৰ যিটো কেপাচিটি আছে সেইটো আপোনালোকে শ্ব' কৰক। আপোনালোকক ফোন আহিলে ভয় নাখাব। আমাৰ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'লে আপোনালোকৰ ইলিগেল কামত যে ফোন নাহে, এইটো মই গেৰেণ্টি কেছাত কৈছোঁ আপোনালোকক।